নাৰ্সাৰী স্থাপন কৰি স্বাৱলম্বিতাৰ পথত চেপাজাৰৰ মুছলিম ঘোপাৰ এজন যুৱকজনৰ নাম ফিৰোজ আলী। উপাৰ্জন আৰু সংস্থাপনৰ পথ বিচাৰি এসময়ত ঘৰৰ পৰা বাহিৰত আছিল মুছলিম ঘোপাৰ যুৱক ফিৰোজ আলী। কিন্তু সেয়া সহজসাধ্য নোহোৱাত ঘৰতে থাকি কিবা এটা কৰাৰ চিন্তা কৰিলে ফিৰোজে। 2018 চনত আৰম্ভ কৰিলে নতুন পৰিকল্পনা। ঘৰতে ভোট জলকীয়া অমিতাৰ পুলি গজুৱাই বিভিন্ন ঠাইৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰা আৰম্ভ কৰি দিলে। নাৰ্সাৰী নাম দিলে মদিনা নাৰ্সাৰী। নাই কোনো চৰকাৰী সহায় সাহায্য। এতিয়াও বজাৰে বজাৰে বিভিন্ন আলংকাৰিক উদ্ভিদ, ফলমূলৰ কাটিং, গ্ৰাফটিং আৰু ঋতুকালীন ফুলৰ পুলি আদি বিক্ৰী কৰি মাহিলী ভাল উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ফিৰোজ আলীয়ে দেখুৱাইছে আদৰ্শ। নিউজ ডেস্ক ৰিপৰ্ট। নমস্কাৰ, মই আজি নাৰ্চাৰীখন কৰিবলৈ 2018 চনৰ পৰা কৰিছোঁ। তাৰমানে মই আগতে বাহিৰত আছিলোঁ। বাহিৰত থাকি তাৰমানে বাহিৰত আৰু কিমান বেলেগৰ তলত চলিবি, গতিকে নিজে এটা কিবা কৰিব পাৰি নেকি তাৰ চেষ্টা চলালোঁ। ইটো বহুতে নাৰ্চাৰীও কৰি আছে, তেওঁলোকৰ পৰা অলপমান কিবা চালোঁ, চাই পেলাই মই ভাবিলোঁ নিজে কৰিব পাৰি নেকি। সেইমতে আকৌ মই আৰম্ভ কৰিলোঁ 2018 পৰা। লাহে লাহে প্ৰথমে ভোট জলকীয়া কিনি আনিলোঁ। ভোট জলকীয়াৰ গুটি কেইটামান জগালোঁ, তাৰ পৰা 2-এটা পুলি হ'ল। পুলিৰ পৰা বিক্ৰী কৰি লাহে লাহে আজি এইখিনি পৰ্যায়লৈ গৈছোঁ আৰু মোটামুটি 2025 চনত ঠিকে চলি আছে। কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? 2018 পৰা আৰম্ভ কৰিছিলোঁ। কৰিলে 500 টকাৰ জলকীয়া আনি পেলাই জলকীয়াৰ পুলি বনাই ঠেলাতে লৈ চাইকেলত লৈ বজাৰ লৈ যাওঁ। পুলি 5 টকা 10 টকা দিওঁ। ইফালে লাহে লাহে এনেকৈ টেঙাৰ পুলি, নাৰিকলৰ পুলি, লিচুৰ পুলি এইবিলাক নিজে অলপমান বনাব চেষ্টা কৰিলোঁ। সেইমতে লাহে লাহে এতিয়া এইখিনিলৈকে কৰি আছোঁ। এতিয়া নাৰ্চাৰী কিমান মাটিত আছে? মাটি বিশেষকৈ বুলি ক'ব লাগিলে মোৰ মাটি নাই। একচুৱেলি মোৰ যিমানখিনি ঘৰৰ এলেকা এইখিনিয়ে মোৰ মাটি। আৰু সেইখিনি আমাৰ বৰদেউতাটোৰ মাটি, তেখেতৰ পৰা ভাড়াত লৈছোঁ আৰু ভাড়াত লৈ পেলাই চলাই আছোঁ বৰ্তমানক। এনে মোৰ নিজাববীয়া মাটি নাই। চৰকাৰৰ পৰা এতিয়ালৈকে মই একো সাহাৰ্য পোৱা নাই, কিন্তু নিবেদন কৰিছোঁ গাঁৱৰ কি কয় এইটো এগ্ৰিকালচাৰৰ পৰা দৰখাস্ত দিছোঁ। ইটো হেৰি কৰিছোঁ, কিন্তু আমি কোনো সুফল পোৱা নাই। প্ৰশিক্ষণ আগতে লৈছোঁ, কিন্তু কথা হ'ল এই চৰকাৰৰ পৰা আকৌ আমি সাহাৰ্য পোৱা নাই। আৰু মই এই গাড়ীখন মই পুলি বিক্ৰী কৰিবৰ কাৰণে লৈছোঁ যদিও কিস্তিত লৈছোঁ, কিন্তু পুলি বিক্ৰী কৰি যিখিনি টকা উপাৰ্জন হয়, খৰচ চলাই কিনে যিটো মাহত আয় হয়, সেইখিনি এটা অংশ লৈ মানে মাহিলী কিস্তিটো মাৰি আছোঁ বৰ্তমান। এতিয়া মোৰ 3-4টা কিস্তি আছে, এইকেইটা দিলে শেষ হ'ব। বৰ্তমান 1,85,000 টকা এখন গাড়ীৰ দাম। মাহিলী ইনকাম মোটামুটি 30,000 পৰা 40,000 টকা কৰি আছোঁ। এইটো সময়ত ভোট জলকীয়া, তাৰপিছত বেঙেনাৰ পুলি, কবি পুলি, বিলাহী পুলি, তাৰপিছত আপোনাৰ অসমীয়া জাতি জ্বালাটো, তাৰপিছত আপোনাৰ অমিতা, এইৰকম পুলি বনাই আছোঁ আৰু বিক্ৰী কৰি আছোঁ। ফুলৰ ছিজন, ফুলৰ এই ডিচেম্বৰ ফুলটো আপোনাৰ গেন্দে হওক, চেলভিয়া হওক, গেন্দাজৰ, ডালিয়া হওক, এইবিলাক আমি বনাই আছোঁ আৰু অলপ মই যোগান ধৰি আছোঁ।